Hello friends, welcome back to my YouTube channel. পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছো আন এটি জব ইনফৰমেটিভ ভিডিঅ'লে। আজি আপোনালোকৰ বাবে লৈ আহিছো আন এটি জব ইনফৰমেশ্যন এডভাৰটাইজমেণ্টটো আহিছে স্বাস্থ্য বিভাগৰ ডিফু মেডিকেল কলেজৰ পৰা, য'ত তেওঁলোকে কেইটামান পদৰ বাবে আবেদন বিচাৰিছে। গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈ চাওক, গম পাব কি কি পদ আছে, কোৱালিফিকেশ্যন, চেলাৰী, এজ লিমিট গোটেইখিনি কথা আমি ভিডিঅ'টি ডিছকাছ কৰিম। ইনফৰমেটিভ যেন পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আজিয়ে কৰি ল'ব। তেতিয়া ডিটেইল এডভাৰটাইজমেণ্টখন আমি চাই লৈছোঁ। এইখন অফিচিয়েল এডভাৰটাইজমেণ্ট আপোনালোকে চাগে স্ক্ৰীনত দেখিছে আৰু ৰিক্ৰুটমেণ্ট অফ ভেৰিয়াছ পোষ্ট। আৰু প্ৰথমটো পোষ্ট হৈছে প্ৰজেক্ট টেকনিকেল অফিচাৰ। ইয়াত নাম্বাৰ অফ ভেকেঞ্চি দুটা আছে। কোৱালিফিকেশ্যন ইয়াত MSc বা MTech ইন বায়'টেকনলজি বা মলিকুলাৰ বায়'লজি অথবা লাইফ ছায়েন্সত থকাটো বিচাৰিছে। বয়সৰ সীমা 21 পৰা 30 ইয়াৰ্ছ। অভিজ্ঞতা থকাটো বিচাৰিছে। প্ৰজেক্ট টেকনিকেল ছাপৰ্ট টু ফিল্ড ৱৰ্কাৰ, য'ত ভেকেঞ্চি এটা আছে। ইয়াত 20,000 প্লাছ HR দিব। হায়াৰ ছেকেণ্ডেৰী ছায়েন্স হ'ব লাগিব, লগত অভিজ্ঞতা থকাটো বিচাৰিছে। 21 পৰা 30 ইয়াৰ্ছ এজ লিমিট। তৃতীয় পোষ্ট হৈছে লেবৰেটৰী টেকনিচিয়ান, য'ত 20,000 প্লাছ HR দিব আৰু পোষ্ট এটাই আছে। ইয়াৰ বাবে BSc ইন MLT অৰ্থাৎ মেডিকেল লেবৰেটৰী টেকনলজি অথবা ডিপ্ল'মা ইন MLT থকাটো বিচাৰিছে। 21 to 30 ইয়াৰ্ছৰ ভিতৰত এপ্লাই কৰিব পাৰিব। আৰু অন্তিমটো পোষ্ট হৈছে লেব এছিষ্টেণ্ট DEO অৰ্থাৎ ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড A। ইয়াতো নাম্বাৰ অফ ভেকেঞ্চি 1 আছে। ইয়াত 20,000কৈ দিব। ইয়াৰ বাবে গ্ৰেজুৱেশ্যন বিচাৰিছে আৰু BSc IT বা BCA কৰাসকলক ইয়াত প্ৰিফাৰেঞ্চ দিয়া হ'ব। 21 পৰা 30 ইয়াৰ্ছৰ ভিতৰত এজ লিমিট আছে। অফলাইন যোগে আবেদন কৰিব লাগিব। এপ্লিকেশ্যন ফৰ্মখন মোৰ ডেছক্ৰিপশ্যনৰ পৰা পাই যাব আপোনালোকে। সেইখন ফিল আপ কৰি আপোনালোকে অহা 30 তাৰিখৰ ভিতৰত যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড হয় তথা ইলিজিবল হয় পঠিয়াব লাগিব। এড্ৰেছটো এডভাৰটাইজমেণ্টখনতে দিয়া আছে, চাই ল'ব পাৰিব। এডভাৰটাইজমেণ্টখনৰ ডেছক্ৰিপশ্যনত পাই যাব। পঠিয়াব লাগিব, লগত কি কি ডকুমেণ্টছ দিব লাগিব এভৰিথিং ইয়াত দিয়া আছে। কিবা যদি আপোনালোকে বুজি নাপায় তেনেহ'লে মোক কমেণ্ট কৰি সুধিব পাৰিব। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।